অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 22 ডিচেম্বৰ। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ একেলগে আপোনালোকৰ লগত এটা ভিডিঅ'তে শ্বেয়াৰ কৰিম, গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাব আৰু শেষত শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, যাতে খবৰসমূহ সকলোৱে চাব পাৰে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। সুৰাপাই চালকৰ বিৰুদ্ধে আৰম্ভ হ'ল একশ্যন। ব্ৰেথ এনালাইজাৰেৰে ৰাজপথত আৰক্ষী। ভুলতো সুৰাপান কৰি বাহন নচলাব। সুৰাপাই চালক বনভোজকাৰীৰ বাহনৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান। নিশা ব্ৰেথ এনালাইজাৰ লৈ আৰক্ষীয়ে চলাইছে অভিযান। এতিয়া যদি আপুনি সুৰাপান কৰি বা মদ্যপান কৰি যদি গাড়ী চলাইছে নিশা, তেনেহ'লে আপুনি ধৰা পৰিব, কাৰণ আৰক্ষীয়ে ব্ৰেথ এনালাইজাৰ লৈ এতিয়া পৰীক্ষা কৰে ৰাস্তা ঘাটত। গতিকে আপুনি সাৱধান হ'ব লাগিব। সুৰাপান কৰি আপুনি গাড়ী চলাব নোৱাৰিব। সুৰাপান কৰি বাহন চলালে পৰিব আপুনি বিপদত। আপুনি যদি মদ খাই বা সুৰাপান কৰি গাড়ী চলায়, তেনেহ'লে লগে লগে আপুনি বিপদত পৰিব। সুৰাপান কৰি বাহন চলালে ভৰিব লাগিব 10,000 টকা পৰ্যন্ত জৰিমনা। আপোনাৰ জৰিমনা ভৰিব লাগিব আৰু জৰিমনাৰ পৰিমাণটো হ'ল 10,000 টকা। গতিকে সাৱধানে আপোনালোকে গাড়ী চলাব লাগিব। সুৰাপান কৰি আপুনি ভুলতো গাড়ী চলাব নোৱাৰিব। ভাৰত ভূটান সীমান্তৰ বগামাটি পৰ্যটনস্থলীত বনভোজ খাবলৈ অহা সুৰাপাই চালকৰ বিৰুদ্ধে কঠোৰ অভিযান। তামোলপুৰ জিলা প্ৰশাসন, আবকাৰী বিভাগ আৰু জিলা পৰিবহণ বিভাগে চলাইছে অভিযান। আপোনালোকে ঠাইসমূহ দেখা পাইছে যে তামোলপুৰ জিলা প্ৰশাসন, আবকাৰী বিভাগ আৰু জিলা পৰিবহণ বিভাগে চলাইছে অভিযান। ভাৰত ভূটান সীমান্তৰ বগামাটি পৰ্যটনস্থলীত বনভোজ খাবলৈ অহা সুৰাপাই চালকৰ বিৰুদ্ধে কঠোৰ অভিযান। কেৱল এইকেইখন স্থানতে নহয়, অসমৰ যিকোনো স্থানতে যদি আপুনি সুৰাপান কৰি গাড়ী চলায়, তেনেহ'লে আপোনাৰ বিপদত পৰিব লাগিব, কাৰণ এতিয়া ৰাস্তা ঘাটত ব্ৰেথ এনালাইজাৰ লৈ আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান। গতিকে আপুনি সুৰাপান কৰি গাড়ী চলোৱাৰ আগত সাৱধান হওক আৰু ভুলতো আপুনি সুৰাপান কৰি কেতিয়াও গাড়ী নচলাব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। বাল্য বিবাহ অভিযোগ আঞ্চলিক পঞ্চায়তৰ সদস্য আমিৰ আলীক বৰখাস্ত। বাল্য বিবাহৰ অভিযোগত আমিৰ আলীক বৰখাস্ত কৰা হৈছে। বাল্য বিবাহৰ অভিযোগত আঞ্চলিক পঞ্চায়তৰ সদস্যক বহিষ্কাৰ। এপি সদস্য আমিৰ আলীক বৰখাস্ত জিলা আয়ুক্তৰ। 1994 পঞ্চায়ত আইন 111(2) আৰু 62(4)(b) আৰু চি আছাম পঞ্চায়ত কনষ্টিটিউশ্যন এক্ট 1995 সংশোধনী ধাৰা অনুযায়ী বৰখাস্ত আমিৰ আলীক ৰেণুকা খাতুন নামৰ এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত চলাইছিল তদন্ত। ইয়াৰ পিছতেই তদন্তৰ সত্যতা পোৱাত বৰখাস্ত কৰে জিলা আয়ুক্তই। ধুবুৰীৰ পাটামাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আছিল আমিৰ আলীক বাল্য বিবাহৰ অভিযোগত আঞ্চলিক পঞ্চায়তৰ সদস্যক বৰখাস্ত কৰা হৈছে। দ্বিতীয় বৰখাস্তকাৰী ব্যক্তিজন আছিল ধুবুৰীৰ পাটামাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যৰ আছিল আমিৰ আলী। বাল্য বিবাহৰ অভিযোগত আঞ্চলিক পঞ্চায়তৰ সদস্যক বহিষ্কাৰ কৰা হৈছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ডেলিভাৰী বয়ৰ পৰা আৰম্ভ কৰি কোটি কোটি শ্ৰমজীৱীলৈ মোদী চৰকাৰৰ বৃহৎ উপহাৰ, বাৰ্ষিক দৰমহা। দেশৰ শ্ৰম আইনত আহি গ'ল এক নতুন সংশোধনী। ব্যক্তিগত কোম্পানীত কৰ্মৰত চাকৰিয়াল সকলোৰো বাৰ্ষিক দৰমহা। দেশৰ শ্ৰম আইনত আহি গ'ল এক নতুন সংশোধন। দেশবাসীৰ বাবে ঐতিহাসিক ঘোষণা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কৰ্মৰত কোনো কৰ্মচাৰীয়ে 5 বছৰলৈ অপেক্ষা কৰিব নালাগে। এবছৰতে লাভ কৰিব সকলো চৰকাৰী সুবিধা। ইতিমধ্যে চৰকাৰী সুবিধা পাবলৈ শ্ৰমজীৱী লোকসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। এতিয়াৰ পৰা সকলোৰে দৰমহা বাঢ়িব বুলি মোদী চৰকাৰে ঘোষণা কৰিছে। ডেলিভাৰী বয়ৰ পৰা আৰম্ভ কৰি যিকোনো ধৰণৰ শ্ৰমজীৱী লোকসকলৰ কাৰণে আহি গ'ল এটা ভাল খবৰ। এই আইনৰ জৰিয়তে আকৰ্ষণীয় দৰমহা, সামাজিক সুৰক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত পাব সুবিধা। কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে সংশোধন কৰিলে 29খন শ্ৰম আইন। কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে 29খন শ্ৰম আইন সংশোধন কৰিলে। নতুন সংহিতা অনুসৰি আনুষ্ঠানিক খণ্ডৰ শ্ৰমিক, গৃহ শ্ৰমিক, প্ৰব্ৰজিত শ্ৰমিক আৰু মহিলাৰ বাবে লাভদায়ক হ'ব এই আইন। যে এই নতুন সংশোধনী অনুসৰি
আনুষ্ঠানিক খণ্ডৰ শ্ৰমিক, গ্ৰীক শ্ৰমিক, প্ৰব্ৰজিত শ্ৰমিক আৰু মহিলাৰ বাবে লাভদায়ক হ'ব এই নতুন আইন। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, অবৈধ বাংলাদেশীৰ ৰক্ষা নাই, পুনৰ 19 বাংলাদেশীক বিতৰণ কৰা হৈছে। আজি 19 বাংলাদেশীক পঠাই দিয়া হ'ল বাংলাদেশলৈ। নগাঁও আৰু কাৰ্বি আংলঙত গ্ৰেপ্তাৰ কৰিছিল অবৈধ বাংলাদেশীক। অবৈধ বাংলাদেশীৰ অসমত ৰক্ষা নাই, ধৰা পৰিলেই এটা এটাকৈ সীমা পাৰ কৰি দিয়া হ'ব। অসম আৰক্ষী আৰু BSF-এ চলাইছিল এই অভিযান। অবৈধ বাংলাদেশীক কঠোৰ সকিয়নি প্ৰধানমন্ত্ৰীৰ। আজি 19 বাংলাদেশীক পঠাই দিয়া হ'ল বাংলাদেশলৈ। আকৌ অসমৰ পৰা আজি 19 বাংলাদেশীক বাংলাদেশলৈ পঠাই দিয়া হ'ল। অবৈধ বাংলাদেশীৰ ৰক্ষা নাই, নগাঁও আৰু কাৰ্বি আংলঙত গ্ৰেপ্তাৰ কৰিছিল এই অবৈধ বাংলাদেশীক। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, যিহেতু 1 জানুৱাৰীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু কেইটামান দিনৰ পাছতে আৰম্ভ হ'ব নতুন বছৰ আৰু 1 জানুৱাৰীৰ পৰা ৰাজ্যত আহিব বৃহৎ পৰিৱৰ্তন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে 1 জানুৱাৰীৰ পৰা ৰাজ্যত এক বৃহৎ পৰিৱৰ্তন অহা দেখা যাব। আজি সাজু কৰক আপুনি 5বিধ নথি। আপোনাৰ এই 5বিধ নথি আপুনি আজি সাজু কৰি ৰাখক, কাৰণ 1 জানুৱাৰীৰ পৰা ৰাজ্যত এক বৃহৎ পৰিৱৰ্তন আহিবলৈ আপোনালোকে দেখা পাব। বৃহৎ পৰিৱৰ্তন আহিব। অৰুণোদয় আঁচনিতেই হওক, PM কিষাণতেই হওক, চৰকাৰী ঘৰতেই হওক, নতুন আঁচনি হওক, বাবু আঁচনি হওক, সকলো ধৰণৰ আঁচনিত এক বৃহৎ পৰিৱৰ্তন আহিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটাও ডাঙৰ উপহাৰ। আৰম্ভ হ'ব 4টাকৈ নতুন আঁচনি। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব নতুন 4টা আঁচনি। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। প্ৰথম আঁচনিটো 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ৰাজ্যত বাবু আঁচনি। যুৱকসকলে কৰিব পাৰিব এই আঁচনিত আবেদন কৰিবলৈ। যুৱকসকলক অনুমতি দিয়া হ'ব। এই আঁচনিত যুৱকসকলে আবেদন কৰিব পাৰিব। শীঘ্ৰেই সাজু কৰক আপুনি নথি পত্ৰ। 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। আপোনালোকে যি দাইল, চেনি, নিমখ এতিয়া 117 টকাত সুলভ মূল্যৰ দোকানৰ পৰা পাই আছে, সেই দাইল, চেনি, নিমখ আপুনি 1 জানুৱাৰীৰ পৰা আপোনালোকে সুলভ মূল্যৰ দোকানৰ পৰা মাত্ৰ 100 টকাত লাভ কৰিব। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব এই সুবিধা। এই সুবিধা কেৱল ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়েহে পাব। আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনাৰ কাৰণে এটা ভাল খবৰ। 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিব এটা ডাঙৰ ঘোষণা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাবাৰো ঘোষণা কৰিছে যে 1 জানুৱাৰীত তেওঁ অৰুণোদয় হিতাধিকাৰীক লৈ এটা ডাঙৰ ঘোষণা কৰিব। বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় আঁচনিৰ ধন 3100 টকালৈকে বৃদ্ধি পাব পাৰে। গতিকে 1 জানুৱাৰী তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ এটা বৃহৎ ঘোষণা কৰিব। জানুৱাৰীত ৰাজ্যবাসীয়ে ৰন্ধন গেছত পাব ৰাজ সাহায্য। আৰু জানুৱাৰীত ৰাজ্যবাসীয়ে ৰন্ধন গেছত ৰাজ সাহায্য পাব। মাত্ৰ 300 টকাতে লাভ কৰিব উজ্জ্বলা ৰন্ধন গেছ। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ হিতাধিকাৰীয়েও পাব 250 টকাকৈ ৰাজ সাহায্য। শীঘ্ৰেই সাজু কৰক আপুনি নথি পত্ৰ। এই নথি পত্ৰৰ সৈতে আপুনি সাজু কৰি ৰাখক। অৰুণোদয়ৰ যি ID আছে সেই ID সাজু কৰি ৰাখক। আৰু বাবু আঁচনিৰ কাৰণে যুৱকসকলে যি কোৱালিফিকেশ্যন চাৰ্টিফিকেট আছে সেইখিনি সাজু কৰি ৰাখক। আৰু ৰেচন কাৰ্ড আপুনি সাজু কৰি ৰাখক। আপোনালোকে 1 জানুৱাৰী তাৰিখে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এইসমূহ সুবিধা লাভ কৰিব। 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিব এটা ডাঙৰ ঘোষণা। অৰুণোদয় হিতাধিকাৰীৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰী তাৰিখে এটা বৃহৎ ঘোষণা কৰিব বুলি তেওঁ উল্লেখ কৰিছে। হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি হৈ 3100 টকালৈকে বৃদ্ধি হৈ যাব পাৰে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ যে ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। প্ৰস্তুত কৰা হ'ব চৰকাৰী ঘৰৰ এক নতুন তালিকা। আপোনাক আজিৰ এই ভিডিঅ'ত মই আপোনালোকক জনাই দিব বিচাৰিম। যদি আপুনি নতুনকৈ চৰকাৰী ঘৰ পাব বিচাৰে তেনেহ'লে আপোনাৰ কেইটামান কাম কৰিব লাগিব। তেনেহ'লে আপুনি নিজে জানিব পাৰিব আপুনি চৰকাৰী ঘৰ পাবনে নাই। প্ৰথম কামটো হ'ল আপোনাৰ তাত যদি ঘৰৰ ID-টো আছে তেনেহ'লে সেই ID-টোৰ জৰিয়তে আপুনি এবাৰ মোবাইল বা কম্পিউটাৰত চেক কৰি চাওক যে আপোনাৰ নাম সেই লিষ্টত আছেনে নাই, বা আপোনাৰ সেই ID-টোত দি আপুনি চেক কৰি চাওক আপোনাৰ ঘৰটো চেংচন হৈছেনে নাই। যদি হোৱা নাই তেনেহ'লে আপুনি ঘৰ এতিয়া নাপায়, পৰৱৰ্তী সময়ত পাব। আৰু যদি চেংচন হৈ গৈছে তেনেহ'লে আপুনি FTO হ'ব চৰকাৰৰ তৰফৰ পৰা। তাৰপাছত প্ৰথম কিস্তিৰ যি ধন আছে সেই ধন আপোনাৰ বেংকৰ একাউণ্টত সোমাব। গতিকে আপুনি প্ৰথমতে চেক কৰি চাওক। আৰু যদি চেক কৰিব নোৱাৰে
তেনেহ'লে আপোনাৰ পঞ্চায়ত বা ব্লকত গৈ আপুনি চেক কৰি চাব পাৰে আপোনাৰ আইডি হৈছে না নাই বা আপোনাৰ নাম লিষ্টত আছে না নাই। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা। জিঅ' টেকিং কৰি থোৱা প্ৰায় 30,25,000 লোকে পাব চৰকাৰী ঘৰ। ইয়াৰ পাছতে সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেকিং। কিস্তি হিচাপত ধন দিয়া হ'ব চৰকাৰী ঘৰ নিৰ্মাণ কৰিবলৈ। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন বনাব লাগিব আৰু প্ৰথম কিস্তিৰ আপোনালোকে 32,500 টকা আপোনালোকে পাব। আৰু যি পুৰণি ঘৰ আছিল সেই পুৰণি ঘৰৰ 3 নম্বৰ কিস্তি ইতিমধ্যে মানুহৰ সোমাইছে। বহুকেইখন মানুহে বা বহুত মানুহে এতিয়া তেওঁলোকৰ ঘৰ সম্পূৰ্ণ কৰিব দিশত গৈছে। তেওঁলোকৰ তৃতীয় কিস্তিৰ ধনো ইতিমধ্যে বেংকৰ একাউণ্টত সোমাই গৈছে আৰু 3 নম্বৰ কিস্তিত 48,700 টকা বেংকত সোমায়। যিসকলে নেকি প্ৰথম কিস্তি পাব সেই প্ৰথম কিস্তিৰ ধন দি আপোনালোকে ফাউণ্ডেশ্যন বনাব লাগিব। ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব। যদি প্ৰথম কিস্তিৰ ধন পাই আপুনি ঘৰ বনোৱা আৰম্ভ নকৰে তেনেহ'লে দ্বিতীয় কিস্তিৰ টকা নাপায়। গতিকে PMAYৰ ধন পোৱাৰ লগে লগে আপোনালোকে ঘৰ বনাব লাগিব, অন্যথা নাপাব চৰকাৰী আৰু সুবিধা। অসমত কোনেও কেঁচা ঘৰত থাকিব নালাগে প্ৰতিশ্ৰুতি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ এই প্ৰতিশ্ৰুতি দিছে যাৰ যাৰ পুৰণি ঘৰ আছে প্ৰতি গৰাকী হিতাধিকাৰীয়ে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। জিঅ' টেকিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী ঘৰ। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে প্ৰতিশ্ৰুতি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব বিচাৰিছোঁ কৃষকসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ। আপুনিও খেতিয়ক নেকি? চৰকাৰে লাভ কৰিব আপুনি চৰকাৰী বহুতো সা সুবিধা। চলি আছে পঞ্জীয়ন, এতিয়া অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম। আপুনিও খেতিয়ক নেকি? যিসকলে নেকি কৃষকসকলে নেকি PM কিষাণৰ 21 নং কিস্তি পাইছে বা 22 নং কিস্তি পাবলৈ সক্ষম হ'ব বা 22 নং কিস্তি পোৱাৰ সময় হৈছে। 22 নং কিস্তিৰ টকা দি আৰু অতি সোনকালে আপোনাৰ বেংকৰ একাউণ্টত টকা সোমাব। লাভ কৰিব চৰকাৰী বহুত সা সুবিধা। এতিয়া আপোনাৰ এইখিনি কাম কৰিব লাগিব। চলি আছে পঞ্জীয়ন, এতিয়াই অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম। আপুনি যদি অন্তৰ্ভুক্ত কৰাব বিচাৰে তেনেহ'লে CSC চেণ্টাৰত গৈ আপুনি যোগাযোগ কৰিব পাৰিব। কৃষক পঞ্জীয়নৰ কাম ইতিমধ্যে চলি আছে। ৰাজ্যৰ কৃষকসকলৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। জিলাই জিলাই চলি আছে কৃষকৰ পঞ্জীয়নৰ কাৰ্যসূচী। সকলো বৃত্তি নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো বাঞ্ছনীয়। পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰক। জিলা সাধাৰণ সেৱা কেন্দ্ৰ বা CSC চেণ্টাৰসমূহতো আপোনালোকে যোগাযোগ কৰিব পাৰে। গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰিব নোৱাৰিলে আপুনি CSC চেণ্টাৰত গৈও যোগাযোগ কৰিব পাৰে। এই বিষয়ে আপোনালোকে সবিশেষ তাত জানিব পাৰিব। কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব 4বিধ নথিপত্ৰ: আধাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমানবন্দীৰ দৰকাৰ হ'ব। এই 4বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম। কৃষক পঞ্জীয়ন হোৱাৰ পিছতে লাভ কৰিব চৰকাৰৰ বহু সা সুবিধা। আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয়াও জাৰি কৰিছে এই জাননী। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। জিলাই জিলাই চলি আছে কৃষকৰ পঞ্জীয়নৰ কাৰ্যসূচী। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। আপুনি যদি এই কৃষকৰ নাম আপোনাৰ পঞ্জীয়ন নকৰে তেনেহ'লে চৰকাৰৰ বহুতো সা সুবিধা যেনে PM কিষাণ বা বিভিন্ন ধৰণৰ সা সুবিধাৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে। গতিকে অতি সোনকালে আপোনাৰ নামটো কৃষক পঞ্জীয়নত অন্তৰ্ভুক্ত কৰাই লওক। যদি এই বিষয়ে আপোনালোকে সবিশেষ জানিব বিচাৰে তেনেহ'লে আপোনাৰ ঘৰৰ ওচৰত থকা বা আপোনাৰ ওচৰে পাজৰে থকা CSC চেণ্টাৰত গৈও এই বিষয়ে আপোনালোকে ধুনীয়াকৈ জানিব পাৰিব। নহ'লে আপোনাৰ গাঁও প্ৰধান বা গাঁওবুঢ়াৰ সৈতে আপুনি এই বিষয়ে সবিশেষ জানিব পাৰিব। এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে খবৰখিনি জানিব পাৰে। মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে সেই ভিডিঅ'সমূহ চাব পাৰিব। ভিডিঅ'টো এতিয়া শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।